গোটেই ভাৰতবাসী তথা বিশ্বৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ লগতে সনাতন ধৰ্মাৱলম্বী লোকসকলক বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ পূজাত অন্যান্য বছৰৰ দৰে ইমান উল্লসিতভাৱে আমি পূজাটো উদযাপন কৰিব পৰা নাই, যিহেতু আমাৰ মন খুবেই ভাৰাক্ৰান্ত। আমাৰ হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গ কিছুদিন পূৰ্বে আমাৰ স্বৰ্গগামী হৈছে। তো আমাৰ মনটো খুবেই ভাৰাক্ৰান্ত, সেইকাৰণে আমি অন্যান্য বছৰৰ দৰে এইবাৰ আমি পূজা উদযাপন অতি উলহ মালহেৰে কৰিব পৰা নাই। আমি অনুষ্টুপীয়াকৈ পূজা উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত গেৰজেপাম গাঁৱত 7খন পূজা অনুষ্ঠিত হয়। আৰু বিজয়া দশমী উপলক্ষে 7খন পূজা এই গেৰজেপাম পঞ্চৱতী কালীবাৰীত আহি পেলাই একত্ৰিত হয়। তাৰপিছত পৰ্যায়ক্ৰমে এটাকৈ মা দুৰ্গা দেৱীক বিসৰ্জন দিয়া হয়। ইয়াত কিমানখন পূজা ইয়াতে অনুষ্ঠিত মানে গেৰজেপাম গাঁৱত টোটেল 7খন পূজা অনুষ্ঠিত হয়। তাৰে প্ৰতিটো পূজাই 7খন পূজাই আমাৰ গেৰজেপাম পঞ্চৱতী কালীবাৰী যিটো বাস্তৰা যুৱ সংঘৰ খেলপথাৰ আছে ইয়াত আহি পেলাই একত্ৰিত হয়। তাৰপিছত পৰ্যায়ক্ৰমে এটাকৈ দুৰ্গা দেৱীক বিসৰ্জন দিয়া হয়। হয়, প্ৰশাসনৰ মানুহ ইয়াতে উপস্থিত আছে, যথেষ্ট সহযোগিতা আমি পাইছোঁ। আমাৰ কচুৱা থানাৰ অচি ভাৰপ্ৰাপ্ত মহোদয় মৃদুল বৰা ডাঙৰীয়াৰ লগতে এখেতৰ ষ্টাফ ইয়াত উপস্থিত আছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।